মোৰ ইউটিউব চেনেললৈ মই তোমালোকক আদৰণি জনাইছোঁ। আজি মই 10ম শ্ৰেণীৰ দ্বিতীয়টো পাঠ নেলছন মেণ্ডেলাৰ দ্বিতীয় পাৰ্টৰ বিষয়ে তোমালোকক এক্সপ্লেইন কৰিবলৈ গৈ আছোঁ। লেচন 2. A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters and troop carriers roared in perfect formation over the Union buildings. We say, a few moments later, all of our episode, we all lifted our eyes. Amar sokobilak ami upore korilu in our respect or honmanot as a spectacular array of South African jets and helicopters. South African jets or helicopter bilake rong berongor akorkhoniyo ji drisho teloke hoise and troops carries roared aru jibilak shobdo kori jets bilak ba airplane bilak goisile in perfect formation over the Union building or port eta sundor hojja kori ba sundor drisho ba display teloke loi Union building or port ji drisho srishti korisile tar sabor karone ami hokoloe uporle soku tulisilu honmaner hoite. It was not only a display of pinpoint precision, অকল এটো অ্যাট্রাক্ট কৰিবলৈ কোৱা দিয়া দেখুৱা দৃশ্যই নহয় যেখিনি মানে কোনো এটা নিৰ্দিষ্ট পজিশনত এক্সাক্ট পজিশনত থকা প্ৰিচিজন মানে একুৰেসি উইথ একুৰেসি মানে work and military force but a demonstration of the military's loyalty to democracy to a new government that had been freely and fairly elected. এটো কি কৈছে তেওঁলোকে নিৰ্দিষ্টকৈ দেখুৱা একুৰেটলি দেখুৱা মিলিটাৰী অকল মানে কাৰ্যই নহয় তেওঁলোকৰ ওয়াৰ্কে নহয় পিন পইণ্টেড ডিসপ্লে বা মানুহক আকৰ্ষণ কৰিব পৰা অকল দৃশ্যই নহয় ই এটা কি হৈছে ইটস এ ডেমনস্ট্ৰেচন এটো এটা নিজে কৰি দেখুৱা মানে নিৰ্দিষ্টকৈ কি হৈছে ডেমনস্ট্ৰেট কৰি দেখুৱা ক্লিয়াৰলি দেখুৱা of military's loyalty মানে ভক্তি অৰ্থাৎ ৰাজকীয় ৰাজখনৰ ৰাজ্যৰ প্ৰতি থকা যিটো তেওঁলোকৰ ভক্তি বা ভাল ভাৱ হেতু দেখুৱাৰ লগতে টু ডেমক্ৰেসি অৰ্থাৎ গণতন্ত্ৰত তেওঁলোকে ৰাজ্যখনৰ প্ৰতি বা ৰাষ্ট্ৰখনৰ প্ৰতি যি তেওঁলোকৰ লয়ালিটি বা ভক্তি তাক দেখুৱাইছে এণ্ড টু এ নিউ গভৰ্নমেণ্ট দ্যাট হ্যাড বিন ফ্ৰিলি এণ্ড ফেয়াৰলি ইলেক্টেড অৰ্থাৎ নতুনকৈ সৃষ্টি হোৱা নতুনকৈ ইলেক্টেড হোৱা নতুনকৈ নিৰ্বাচিত হোৱা গভৰ্নমেণ্টখন যি নেকি ফ্ৰিলি মুকলি মনে আৰু ফেয়াৰলি সুন্দৰকৈ নিৰ্বাচিত হৈছিল তেনে এখন চৰকাৰক তেওঁলোকে দেখুৱা এটা তেওঁলোকৰ লয়ালিটি বা তেওঁলোকৰ ভক্তি ভাৱ বা তেওঁলোকৰ এটা সদিচ্ছা Only moments before the highest generals of the South African Defence Force and the police, their says bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. Oise only moments before came muhurtomaনৰ আগতে the highest generals of South African Defence oise South Africa Defenceৰ অৰ্থাৎ military forceৰ যি highest authority যিজন সৰ্বোচ্চ বিষয়া and police their says bedecked with ribbons তেওঁলোকৰ চেষ্টত অৰ্থাৎ তেওঁলোকৰ বুকুত কি হৈছে তেওঁলোকৰ বেজ বা ৰিবন বিলাক আৰি থোৱা আছে অৰ্থাৎ তেওঁলোকে মেডেল আৰি থোৱা থাকে হয়নে তেওঁলোকৰ নিৰ্দিষ্ট ৰেংক অনুযায়ী তেওঁলোকৰ মেডেল থাকে সো মেডেল আৰি থকা সেই মানুহবিলাকে কি হৈছে from days gone by saluted me and pledged their loyalty কিছে মোক তেওঁলোকে সেলুট কৰিছে অৰ্থাৎ তেওঁলোকে মোক সেলুট দিয়াৰ লগতে প্লিজ দিয়াৰ লগতে তেওঁলোকৰ নিজৰ ভক্তি ভাৱটো মোৰ প্ৰতি দেখুৱাইছে অৰ্থাৎ মোৰ প্ৰতি তেওঁলোকৰ ৰেসপেক্টটো দেখুৱাইছে I was not unmindful of the fact that not so many years before they would not have saluted but arrested me কৈছে মই এইটো কথা মন নকৰা নহয় যে এই কাৰণটো যে বহুত বছৰ আগতে they would not have saluted but arrested me তেওঁলোকে মোক কিছে সালাম দিয়া নাছিলে কিন্তু তেওঁলোকে মোক কি কৰিছিলে এৰেষ্ট কৰিছিলে এই কথা হেতু কথা মই পাহৰি যোৱা নাই Finally a chevron of Impala jets left a smoke trail of the black red green blue and gold of the new South African flag কৈছে যে ফাইনালি এটা ভি আকাৰ ইম্পালা জেটস বিলাকে কি কৈছে ধোঁৱা এৰি থৈ গৈছে বিভিন্ন কালাৰৰ যেনে ব্ল্যাক ৰেড গ্ৰীন ব্লু আৰু গোল্ড কালাৰে ধোঁৱা এৰি থৈ গৈছে আৰু সেই ধোঁৱাখিনি কি বনাইছে সাউথ আফ্ৰিকান ফ্ল্যাগখন তেওঁলোকে ভি শেপত বনাই পেলাইছে তোমালোকে জানাই চাগে আমাৰ যে গণতন্ত্ৰ দিৱস হয় না তোমালোকে দেখিছা লক্ষ্য টিভিটো চাইছা চাগে যে কি হয় এয়াৰ ফোৰ্সৰ আমাৰ লোকসকলে বা জেনাৰেলসকলে বা
লোকসকলে কি কৈছে তেওঁলোকে ৰেচনা হিলৰ পৰা যেটো ৰাষ্ট্ৰপতি ভৱন হৈ ৰেড ফৰ্টলৈকে তেওঁলোকে সেইখিনিত পেৰেড কৰে আৰু পেৰেড কৰোঁতে আমাৰ জেটছবিলাক বা কি কয় আকাশত কি ধুনীয়াকৈ দেখিছেনে তোমালোকে আমাৰ নেশ্যনেল ফ্লেগখন তেওঁলোকে সৃষ্টি কৰে আৰু বিভিন্ন ধৰণৰ কাৰবাজি বা বিভিন্ন ধৰণৰ কাৰনামা তেওঁলোকে দেখুৱায় আকাশত হয়নে ঠিক তেনেকৈ ইয়াতো তেওঁলোকে এই জেট এয়াৰৱেজবিলাকে কি কৰিছে ভি শেপৰ তেওঁলোকৰ যিখন সাউথ আফ্ৰিকান ফ্লেগ সেই ফ্লেগখন কি কালাৰৰ ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গোল্ড এইকেইটা কালাৰেৰে তৈয়াৰী তেওঁলোকৰ যিটো ভি শেপৰ যিখন তেওঁলোকৰ ফ্লেগ সেইখন তৈয়াৰ কৰি আকাশেদি উৰা মাৰিছিলে The day was symbolized for me by the playing of our two national anthems and the vision of whites singing Nkosi Sikelel I.A. Africa and blacks singing Daistin, the old anthems of the Republic. কৈছে এই দিনটো মোৰ কাৰণে খুব উল্লেখযোগ্য symbolizes প্ৰতীকী অৰ্থত মোৰ কাৰণেই যেন আছিলে কাৰণ কি হৈছিলে সেইদিনাখন by the playing of our two national anthem কাৰণ সেইদিনাখন কি হৈছে দুটা নেশ্যনেল এণ্টেমৰ ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে দ্য ভিজন অফ হোৱাইটছ যিটো ভিজন মানে হোৱাইটছবিলাক অৰ্থাৎ বগা মানুহবিলাক যিবিলাক যিটো গাইছে সেইটো কি আছিলে সেইটো আছিলে নিকোচি চিকেলেল আই আফ্ৰিকা আৰু ব্লেক মানুহবিলাকৰ কি গাইছিলে ডাইষ্টিন যিটো নেকি পুৰণা ৰাষ্ট্ৰীয় সংগীত সেই ৰাষ্ট্ৰখনৰ আৰু তোমালোকৰ এন্থেম যিহেতু তেওঁলোকৰ দুটা সেই সময়ত গাবলগীয়া হৈছিলে এইটো কাৰণে গাবলগীয়া হৈছিলে যে আগতে হোৱাইট এটা শাসন কৰিছিলে হয়নে তাৰপিছত যেতিয়া প্ৰথমবাৰৰ কাৰণে মেণ্ডেলা ইলেক্টেড হৈছিলে বা নিৰ্বাচিত হৈছিলে তেতিয়া কি হৈছে ব্লেকে অগ্ৰাধিকাৰ পাইছিলে আৰু সেইকাৰণে কি হৈছে সেই দুইটা অৰ্থাৎ ব্লেক আৰু হোৱাইটৰ কাৰণে দুটা এন্থেম তেওঁলোকে গাবলগীয়া হৈছিলে আৰু ইট চিম্বলাইজেছ প্ৰতীকী অৰ্থ কি হৈছে নেলছন মেণ্ডেলাৰ সেই ভিক্টৰী বা সেই জয়ৰ তেওঁলোকে উল্লাসৰ গান গাইছিলে সেয়া এজ এ এন্থেম although they neither group knew the lyrics of the anthem they once despised and would soon know the words by heart কৈছে যদিও মানে এই দুটা লিৰিক্স বা গানৰ হেৰি কথাই কি হৈছে এন্থেম they once despised যিটো তেওঁলোকে আগতে বেয়া পাইছিলে they would soon know the neither group knew the lyrics তাৰ কথাবিলাক নাজানিছিলে of the anthem of the they once despised and would soon know the words by heart কিন্তু কি হয় লাহে ধীৰে কমে তেওঁলোকে by heart অৰ্থাৎ অন্তৰৰ পৰা তেওঁলোকে এই এন্থেম গীতা বা এই ৰাষ্ট্ৰীয় সংগীত গীতা শিকিব বা জানিব On the day of the inauguration I was overwhelmed with a sense of history কৈছে সেই ইনগ্ৰেশ্যনৰ দিনটো যিদিনা আৰম্ভণি মোৰ শপত গ্ৰহণৰ যিটো দিন আছিলে I was overwhelmed with a sense of history মোৰ এটা ঐতিহাসিকভাৱে মোৰ মনটো কি হৈছে উৎসাহিত কৰিছিলে In the first decade of the 20th century a few years after the bitter Anglo-Boer War and before my own birth the white-skinned people of South Africa patched up their differences and erected a system of racial domination against the dark-skinned people of their own land কৈছে On the day of in the first decade প্ৰথম শতিকাত কি হৈছে of the 20th century প্ৰথম শতিকাত কি হৈছিল a few years after এই প্ৰথম 10 বছৰটো কি হৈছিল after the bitter Anglo-Boer যুদ্ধৰ পাছত and before my own birth even মোৰ জন্মৰ আগৰ সময়খিনি কৈছে white skin people হে বগা স্কিনৰ মানুহবিলাকে of South Africa patched up their differences তাৰ নিজৰ ডিফাৰেন্সবিলাক নিজৰ টানি আনিছিলে ধৰ টাপলি মৰা হেতে দুখবিলাক তেওঁলোকে কি কৰিছিলে ডিফাৰেন্সবিলাক কি হৈছে and erected a system of racial domination against the dark skinned people কৈছে তেওঁলোকে ৰেজ কৰিছিলে system of racial domination অৰ্থাৎ জাতিগত বৈষম্য এটা তেওঁলোকে এটা সৃষ্টি কৰিছিলে প্ৰশ্নটো তেওঁলোকে সৃষ্টি কৰিছিলে against the dark skinned people আৰু মানে হে কলা স্কিনৰ মানুহবিলাকৰ এগেইনষ্টত এটা জাতিগত বৈষম্য তেওঁলোকে সৃষ্টি কৰিছিলে of their own land তেওঁলোকৰ নিজৰ দেশতে অৰ্থাৎ নিজৰ দেশতে ব্ল্যাক পিপল বিলাকক জাতিগতভাৱে তেওঁলোকে ডমিনেট কৰিবলৈ শাসন কৰিব বিচাৰিছিলে The structure they created from the basic of one of the harshest most inhuman societies the world has ever known কি কৈছে যিবিলাক স্ট্ৰাকচাৰ
দে ক্ৰিয়েটেড তেওঁলোকে যিবিলাক বনাইছিলে ষ্ট্ৰাকচাৰ বা যিবিলাক ফৰ্ম তেওঁলোকে বনাইছিলে সেইবিলাক কি হৈছে ভেৰি ষ্ট্ৰিক এণ্ড আনকাইণ্ড সেইবিলাক বৰ ষ্ট্ৰিক আছিলে আৰু আনকাইণ্ড আছিলে হাৰ্চেছ মানে ষ্ট্ৰিক এণ্ড আনকাইণ্ড দয়াশীল নাছিলে বা সিহঁতৰ কাৰণে ক'লা স্কিন পিপলখিনিক কি হৈছে দয়া দেখুওৱা নাছিলে এণ্ড মষ্ট ইনহিউমেন আৰু অমানৱীয় আছিলে ছ'চাইটিজ অফ দ্য ৱৰ্ল্ড হেজ এভাৰ নোন অৰ্থাৎ পৃথিৱীৰ মানুহবিলাকে জনা এখন ছ'চাইটিৰ ভিতৰত এইখন এখন খুব হাৰ্ড আৰু ষ্ট্ৰিক্ট আনকাইণ্ড এখন ছ'চাইটি আছিলে নাও ইন দ্য লাষ্ট ডিকেড অফ দ্য 20th century আৰু এতিয়া 20th শতিকাৰ শেষৰ ডিকেডটোত শেষৰ অংশটোত কি হৈছে এণ্ড মাই অ'ন 8th ডিকেড অৰ্থাৎ মোৰ নিজৰো আঠ দশক মানে 80 এজ এ মেন দেট ছিষ্টেম হেড বিন that system had been overdone forever and replaced by one that recognized the heights of freedom the rights and freedom of all people কি কৈছে মোৰ 8টা দশকৰ জীৱনত আৰু শেষৰ ফালে অৰ্থাৎ 20 শতিকাৰ শেষৰ ফালে আৰু মোৰ জীৱনৰ 8 শতক অৰ্থাৎ 80 বছৰ বয়সত that system had been সেই প্ৰণালীটো কি হৈছে has been turned overdone forever চিৰদিনৰ কাৰণে এইটো সলনি হৈ গ'ল and replaced আৰু সলনি কৰি কি ক'লে by one that recognize the rights and freedoms of all peoples regardless of the colors of their skin কৈছে যে সেই আগৰ দশকৰ শেষৰ ফালে কি হৈছিলে সকলোবিলাক সলনি হৈছিলে আৰু that recognize the rights and freedoms of all people আৰু এতিয়া কি হৈছে হে সলনি হোৱা হে কি হে সেই ঠাই লৈছিলে rights and freedoms of all peoples সকলো মানুহৰ যিবিলাক অধিকাৰ যিবিলাক freedom সেইবিলাক and regardless of the color of their skin তাহাঁতৰ স্কিনৰ কালাৰ যেনেকৈ নহওক কিয় তেওঁলোকে সকলোবিলাক সুবিধা আৰু ফ্ৰীনেছ তেওঁলোকে পাইছিলে that they had come about through the unimaginable sacrifices of thousands of my people whose sufferings and courage can never be counted or repaid কৈছে that they had come এই দিনটো আহিছিলে about through the unimaginable sacrifices সেই মানুহবিলাকৰ কল্পনীয় ত্যাগ of thousands of my people হাজাৰ মোৰ মানুহ যিবিলাকৰ অকল্পনীয় ত্যাগ people whose suffering and courage যাৰ দুখবিলাক আৰু সাহসে can never be counted যিটো আমি হিচাপ কৰিব নোৱাৰো or repaid বা তাক আমি ঘূৰাই পে কৰিব নোৱাৰো I felt that day as I have on so many other days that I was simply the sum of all those African patriots who had gone before me I felt that day সেইদিনা মই অনুভৱ কৰিছিলো as I have on so many other days that I was simply আৰু অন্য দিনৰ দৰে কি হৈছে I was simply মই সাধাৰণভাৱে কি the sum of all those African patriots মই সেই সকলোবিলাক দেশভক্ত মানুহৰ যেনে মূল অংশ who had gone before me যিবিলাক পেট্ৰিয়ট বা আগতে যিবিলাক আগৰ দেশভক্ত লোক আছিল তেওঁলোকৰ যেন মই মূল অংক বা তেওঁলোকৰ যেন মূল হিচাপ মই that long and noble line ended and now began again with me আৰু সেই যে দীঘলীয়া লাইনটো আৰু noble ভাল সেই লাইনটো কি আছে ended শেষ হ'ল আৰু now began again with me আকৌ এতিয়া মোক লৈ আৰম্ভ হৈছে I was pained that I was not able to thank them মোৰ অন্তৰ দুখ লাগিছে এই কাৰণে যে I was not able মই সমৰ্থ নহ'লো to thank them তেওঁলোকক ধন্যবাদ জনাবলৈ and that they were not able to see what their sacrifices had brought কৈছে আৰু এইটো কথাও তেওঁলোকে সক্ষম নহ'ল যে তেওঁলোকৰ বলিদানৰ বিনিময়ত আমি কি পালো আমি কি এচিভ কৰিলো জীৱনত সেইটো তেওঁলোকে বুজিবলৈ সমৰ্থ বা তেওঁলোকে দেখিবলৈ নাপালে The policy of apartheid created a deep and lasting wound in my country and my people কৈছে এই policy অৰ্থাৎ বৰ্ণবৈষম্য যি নীতি he created a deep and lasting wound he গভীৰ আৰু এটা দুখ মোৰ অন্তৰত সৃষ্টি কৰিলে to my country and my people আহে দুখটো মোৰ মানুহৰ মাজত মোৰ পিপলখিনিৰ মাজত মোৰ দেশত সেই দুখটো সৃষ্টি কৰিলে গভীৰ দুখ সৃষ্টি কৰিলে all of us will spend many years
if not generations, recovering from that profound hurt. আৰু আমি এই মানুহখিনি হয় এই বংশ এই প্ৰজন্মই বহুত দিন ৱেইট কৰিবলগীয়া হৈছিল বা ৰ'বলগীয়া হৈছিল টু ৰিকভাৰিং ফ্ৰম ডেট প্ৰফাউণ্ড হাৰ্ট সেই আঘাতৰ পৰা নিজকে মুক্ত কৰিবলৈ আমি বহুত দিন অপেক্ষা কৰিবলগীয়া হৈছিলে but the decades of oppression and brutality had another unintended effect কিন্তু সেই শতিকাবিলাক অপাৰেশ্যন যিবিলাক বঞ্চিত আৰু ব্ৰুটেলিটি অৰ্থাৎ যিটো হিংসা হেৰি অপাৰেশ্যন মানে অত্যাচাৰ হয় না অত্যাচাৰ ব্ৰুটেলিটি মানে হিংসুকতা হেড আনাডাৰ আনইণ্টেণ্ডেড এফেক্ট তাৰ কাৰণে এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকি গৈছিলে এণ্ড that it produced the Oliver Tambo's, the Walter Sisolas, the Sif Litolis, the Yusuf Dedos, the Bram Fishers, the Robert Sobokos of our time, men of such extraordinary courage, wisdom and generosity. But the decades of oppression and brutality had another intended effect. কিন্তু এই brutality সেই অমানসিকতা অত্যাচাৰ বা হিংসাত্মক সেই কামবিলাকৰ অন্য এটা প্ৰভাৱ পৰি গ'ল আৰু তাৰ কাৰণে কোন সৃষ্টি হ'ল অলিভাৰ থাম্বছ দ্য ৱাল্টাৰ চিচলাছ দ্য চিফ লিথলাছ দ্য ইউচফ ডেডছ দ্য ব্ৰেম ফিচাৰ্ছ এণ্ড ৰবাৰ্ট চবকছ of our time অৰ্থাৎ আমাৰ সময়ে বিশেষ ব্যক্তিসকল যিবিলাক মেন অফ সাকস এক্সট্ৰাঅৰ্ডিনাৰী কাৰেজ যিবিলাকৰ নেকি আনইউজুৱেল সাহস আছিলে উইজডম আছিলে জ্ঞান আছিলে এণ্ড জেনেৰচিটি that their life may never be known again যিবিলাক হৈছে আৰু তেনেকৈ তেওঁলোকৰ জীৱন কাহিনী লাইফ মে নেভাৰ বি known again আৰু জনা নাযাব বা পোৱা নাযাব অৰ্থাৎ তেনেকুৱা পৰোপকাৰী মানুহ আৰু পোৱা নাযাব perhaps it requires such depth of operation to create such height of character হয়তো এনেকুৱা ধৰণৰ অত্যাচাৰী প্ৰয়োজন এনেকুৱা ধৰণৰ কি হৈছে চৰিত্ৰ সৃষ্টি কৰিবৰ কাৰণে my country is rich in minerals and gems মোৰ দেশখন কি হৈছে খনিজ পদাৰ্থ আৰু ধাতুৰ কাৰণে বিখ্যাত that lie beneath the soil ইয়াৰ মাটিত বুকুত লুকাই থকা ইয়াৰ খনিজ পদাৰ্থ আৰু জেমছ বিলাকৰ কাৰণে মোৰ দেশখন ধনী but I have always known that কিন্তু মই এইটো কথা সদায় জানো যে its greatest wealth is its people কিন্তু ইয়াৰ আটাইতকৈ ডাঙৰ সম্পত্তিটো হৈছে ইয়াৰ মানুহবিলাক finer and truer than the purest diamond কৈছে সকলোৱে ভাল আৰু পিয়ৰ শুদ্ধ অন্তৰ than the purest diamonds অৰ্থাৎ পিয়ৰতকৈ পিয়ৰ ডায়মণ্ডতকৈও ইয়াৰ মোৰ মানুহবিলাক আটাইতকৈ ডাঙৰ সম্পত্তি অৰ্থাৎ তাতকৈ বেছি ডায়মণ্ডতকৈ বেছি গুৰুত্বপূৰ্ণ বা বেছি পিয়ৰ আমাৰ এই মানুহবিলাক মোৰ এই মানুহবিলাক বা আমাৰ আফ্ৰিকাৰে মানুহবিলাক It is from this comrades in the struggle that I learned the meaning of courage আৰু মই এই মানুহখিনিৰ পৰাই এই সহযাত্ৰীসকলৰ পৰাই মই ষ্ট্ৰাগলৰ পৰাই মই জানিব পাৰিছিলোঁ মিনিং অফ কাৰেজ সাহসনো কি মই বুজিব পাৰিছিলোঁ টাইম এণ্ড এগেইন আকৌ I have seen men and women risk and give their lives for an idea মই দেখিছিলোঁ মানুহবিলাক পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে নিজৰ ৰিস্ক লৈ অৰ্থাৎ জীৱনত ৰিস্ক লৈ and their lives for an idea এটা আইডিয়াৰ কাৰণে অৰ্থাৎ এটা যুগৰ পৰিৱৰ্তনৰ কাৰণে তেওঁলোকে মানুহবিলাকে নিজৰ জীৱনত ৰিস্ক তুলিছিলে I have seen men stand up to attack and torture without breaking showing a strength of resilience that defies the imagination কৈছে যে I have seen men and stand up to attack and torture without breaking মানুহবিলাকে নিজে উভতি তেওঁলোকৰ লগত যুঁজিবলৈ শিকিছিলে without breaking ভাগি পৰা নাছিলে কিন্তু showing a strength তেওঁলোকৰ নিজৰ strength বা শক্তি দেখুৱাইছিলে and resilience মানে সেই হাৰ্ডশ্বিপৰ লগত যুঁজিবৰ কাৰণে তেওঁলোকে শক্তি ৰাখিছিলে and defies the imagination আৰু সেইটোৱে কি হৈছে এই কল্পনাটোৰ সৃষ্টি কৰিছিলে অৰ্থাৎ সেই সময়ৰ মানুহবিলাকে সাহসেৰে যুঁজি গৈছিল হতাশ হোৱা নাছিল আৰু তেওঁলোকে নিজকে যিকোনো ধৰণৰ পৰিস্থিতি হাৰ্ডশ্বিপতে নিজকে তেওঁলোকে মিলাই দেশখনক আগবঢ়াই যাবলৈ নিবলৈ বা দেশৰ জনসাধাৰণৰ কাৰণে কাম কৰি যাবলৈ তেওঁলোকে চেষ্টা কৰিছিলে
I learned মই জানিছিলো that courage was not the absence of fear মই জানিছিলো যে courage বা সাহসটো not the absence of fear fear বা ভয়ৰ অভাৱত নহয় courageটো সাহসটো but the triumph of it সাহসটো হৈছে ভয়ৰ ওপৰত জয় কৰা the brave man is not he who does not feel afraid সেইজন মানুহ সাহসী নহয় যি ভয় নকৰে but he who conquers that fears কিন্তু হে brave man বুলি যিজনক কোৱা হয় তেওঁ যি নেকি এই fear বা ভয়টোক জয় কৰিব পাৰে তেওঁকে brave man বুলি কোৱা যায় no one is born hating another person because of the color of his skin or his background or his religion কোনো মানুহে জন্ম হোৱা নাই মনত hating বা বেয়া পোৱা বা hate কৰা ভাবটো লৈ কোনো মানুহে জন্ম হোৱা নাই because of the color of the skin যাকিনি color skinৰ color গা ৰং তেওঁৰ background বা তেওঁৰ যি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোবিলাক কক চাই মানুহে বা হেবিলাক চাই মানুহে জন্ম হোৱা নাই ঘিন কৰিব কাৰণে people must learn to hate and if they can learn to hate they can be taught to be love কৈছে মানুহে ঘিন কৰিবলৈ শিকিব লাগিব আৰু তেতিয়াহে কি হৈছে যদি তেওঁলোকে ঘিন কৰিবলৈ শিকে তেতিয়া তেওঁলোকে ভাল পাবলৈও শিকিব for love comes more naturally কাৰণ ভাল পোৱাটো খুব naturally প্ৰাকৃতিকভাৱে আহে to the human heart মানুহৰ অন্তৰত ভাল পোৱা ভাৱটো খুব সহজতে আহে then its opposite অৰ্থাৎ হেট কৰাতে ঘৃণা কৰাতে মানুহৰ অন্তৰত ভাল ভাৱটো ভাল পোৱা ভাৱটো সহজতে জাগৃত হয় even in the grimmest time বৰ দুখ লগা বা অন্ধকাৰ সময়খিনি বা দুখ লগা সময়খিনি in prison কাৰাবাসত when my comrades মোৰ সহযোগীসকলৰ লগত and when I were pushed to our limit যেতিয়া আমাক মানে পানিশ কৰা হৈছিল যে যিমান পাৰ হিমা সহ্য কৰা হিমালৈকে যেতিয়া আমাক পানিশ কৰা হৈছিল শাস্তি দিছিল I would see a glimmer of humanity মই এটা মানৱীয়তাৰ ৰশ্মি দেখিবলৈ পাইছিলো in one of the guards এজন গাৰ্ডৰ মুখত perhaps সম্ভৱতঃ just for a second কিন্তু হিয়া এক খন্তেক সময়ৰ কাৰণে but it was enough কিন্তু সেই যে খন্তেক ৰে hope দেখিবলৈ মই পাইছিলো বা পোহৰ দেখিবলৈ পাইছিলো আখাৰ যি পোহৰ মই দেখিবলৈ পাইছিলো that was enough হেতু যথেষ্ট আছিল to reassure me মোক নিজকে reassure কৰিব কাৰণে হি যথেষ্ট আছিল and keep me going আৰু মোক আগবাঢ়ি যাবলৈ ই শক্তি দিছিল প্ৰেৰণা দিছিল man's goodness is a flame that can be hidden but never extinguished মানুহৰ ভাল নেচাৰটো কি আছে ভাল ভাৱটো কি আছে is a like a flame এটা শিখাৰ নিচিনা that can be hidden এটো লুকাই থাকিব পাৰে but never extinguished কিন্তু হেতু শেষ হৈ না যায় ইয়াৰ কিছুমান oral comprehension আছে মই এইবিলাকো তোমালোকক কৈ দিছো প্ৰথম তো কোৱেশ্চন ইয়াত আছে oral comprehension what do the military generals do how has their attitude changed and why so what do the military generals do military generals কি কৰিছিল বাৰু the highest generals of the South African Defence Force and police saluted Mandela and pledged their loyalty Mandela was mindful of the fact that so many years before they would not have saluted but arrested him কৈছে যে what do the military generals do military generals কি কৰিছিল বাৰু the highest generals of South African South African defense or বা military force আটাইতকৈ highest ব্যক্তি জনে কি কৰিছিল saluted Mandela সালাম জনাইছিল and pleased their loyalty তেওঁলোকৰ ভক্তিভাৱ বা তেওঁলোকৰ প্ৰতি থকা দায়িত্ব বা তেওঁলোকৰ প্ৰতি থকা ভাল ভাৱ দেখুৱাইছিল Mandela was mindful of the fact এই কথাটো Mandela মন কৰিছিল যে that so many years before বহুত বছৰ আগতে they would not have saluted তেওঁলোকক সেই military general যে salute দিয়া নাছিল but arrested him কিন্তু arrest কৰিছিল বা বন্দী বনাইছিল how has their attitude changed and why তেওঁলোকৰ attitude বা ব্যৱহাৰ কেনেকৈ সলনি হ'ল আৰু কি কাৰণে later their attitude changed due to the fact that a new non-racial government was elected and Mandela was then the president of South Africa. And later episode কি আছে their attitude changed. সিহঁতৰ attitude change হৈছিল তেওঁলোকৰ ব্যৱহাৰ চেঞ্জ হৈছিল to the fact that এই কাৰণটোতে যে নিউ নন ৰেচিয়েল গভৰ্ণমেণ্ট এখন নতুন বৰ্ণবৈষম্যহীন চৰকাৰ গঠন হৈছিল নিৰ্বাচিত হৈছিল আৰু Mandela was then the president of South Africa আৰু সেই বৰ্ণবৈষম্যহীন
সেই চৰকাৰখনৰ কি হৈছে মেণ্ডেলা প্ৰথম ৰাষ্ট্ৰপতি আছিলে আৰু সেই কাৰণে কি যে তেওঁলোকৰ ব্যৱহাৰ পিছলৈ সলনি হৈছিলে কোৱেশ্চন 2 why were two national anthem sung কেলেবাৰ দুটা নেশ্যনেল এন্থেম বা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে on the day of inauguration two national anthems were sung ইনগ্ৰেচনৰ দিনটো দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে the day was symbolized for Mandela by playing of their two national anthem the vision of the white singing Nkosi Sikelel I Africa and blacks singing dice team to the whole anthem of republic কৈছে যে ই সিম্বলিক প্ৰতীকী অৰ্থত মেণ্ডেলাৰ কাৰণে গাইছিলে এই দুটা এন্থেম অৰ্থাৎ ৰাষ্ট্ৰীয় সংগীত কাৰণ তাৰ আগতে তাত কি হৈছে হোৱাইট স্কিন পিপল বিলাক শাসন কৰিছিলে হয় নাই তাৰপিছত মেণ্ডেলাৰ এই ইলেকশ্যনৰ পাছত যেতিয়া ইলেকশ্যনৰ পাছত কি হৈছে তেওঁলোকে এজন ব্ল্যাক প্ৰেসিডেন্ট প্ৰথমবাৰৰ বাবে আদৰি লৈছিলে আৰু সেই কাৰণে কি তেওঁ সন্মান জনাবৰ কাৰণে দুটা নেশ্যনেল এন্থেম তেওঁলোকে গাইছিলে আৰু ভিজন হোৱাইট সিঙ্গিং মানুহবিলাকে কি কোনটো নেশ্যনেল এন্থেম গাইছিলে নিকোসি সিকেলেল আই আফ্ৰিকা আৰু ব্ল্যাক সিঙ্গিং ডাইচিম আৰু ব্ল্যাক বিলাকে ডাইচিম নামৰ এটা পুৰণা এন্থেম গাইছিলে যেটো আগতে চলি আছিল তাত question 3 how does Mandela describe the system of government in his country how does Mandela describe কেনেকৈ মেণ্ডেলাই বৰ্ণনা কৰিছিলে the system of government in his country তেওঁৰ কান্ট্ৰি তেওঁৰ দেশত গভৰ্ণমেণ্টখন কেনেকৈ বৰ্ণনা কৰিছিলে প্ৰথম পাৰ্টত ইন দা ফাৰ্ষ্ট ডেকেড প্ৰথম ডেকেডত কেনেকৈ প্ৰথম 10 বছৰত কেনেকৈ আছিল আৰু নেক্সট ইন দা ফাইনেল ডেকেড অফ দা 20th century পিছৰ 20 শতিকাৰ পিছৰ ডেকেডত কেনেকৈ হৈছিল কেনেকৈ তেওঁ বৰ্ণনা কৰিছিল in the first decade of 20th century the white skin people of South Africa patched up their differences কৈছে যে প্ৰথম ডিকেড অৰ্থাৎ প্ৰথম শতিকাত 20 শতিকাৰ প্ৰথম আৰম্ভণিখনতে সময়তে কি কৈছে people of South Africa মানুহবিলাকে patched up their differences and raised a system of racial domination against the dark skinned people তাহাঁতি কি হৈছে ডিফাৰেন্স বিলাক patch up কৰিছিলে অৰ্থাৎ তাপুলিমে মিলাই থবলৈ বিচাৰিছিলে and raise a system of racial domination আৰু তেওঁলোকে কৈছে এটা ৰেচিয়েল অৰ্থাৎ জাতিগত এটা ডমিনেশন মানে তেওঁলোকে দমাই ৰাখিব বিচাৰিছিলে যা ৰেচিয়েল সিস্টেমৰ জৰিয়তে তেওঁলোকে দমাই ৰাখিব বিচাৰিছিলে against the dark skinned people of their own land তেওঁলোকে নিজৰ মাটিতে নিজৰ দেশতে সেই dark skinned people বিলাকক তেওঁলোকে জাতিগতভাৱে দমাই ৰাখিব বিচাৰিছিলে they created a very strict and unkind and most inhuman societies in the world has ever known আৰু ইহঁতে কি হৈছে এনে এখন সোসাইটি বনাইছিলে যিখন নেকি very strict and unkind বৰ strict আৰু unkind দয়াশীল নহয় most inhuman আৰু অমানৱীয় societies যিখন নেকি the world has ever known যেটো পৃথিৱীয়ে জনা এখন আটাইতকৈ inhuman অমানৱীয় unkind আৰু strict এখন society তেওঁলোকে ক্ৰিয়েট কৰিছিলে দ্বিতীয় part in the last decade of 20th century the previous system had been overturned forever কৈছে যে 20 শতিকাৰ শেষৰ লাষ্ট ডেকেডটোত কি হৈছিল আগৰ নিয়মটো সিস্টেমটো আগৰ প্ৰণালীটো had been overturned ঘূৰাই দিয়া হৈছিল forever সদায় কাৰণে it replaced by one that recognized the rights and freedom of all peoples regardless of their color of their skin কৈছে it replaced কৰা হৈছিল সলনি দিয়া হৈছিল তাত by one that recognized যেটো নেকি পৰিচয় দিছিল that the rights and freedom of all people সকলো মানুহবিলাকৰ অধিকাৰ আৰু তেওঁলোকৰ ফ্ৰীডম মুকলি মুৰিয়াকে কৰিব পৰা সকলো ফ্ৰীডম of all people regardless of their color of their skin অৰ্থাৎ তেওঁলোকৰ স্কিনৰ কালাৰ যেনেকৈ নহওক বগা কলা যেনেকৈ নহওক কিয় সকলো মানুহে সকলোবিলাক স্বাধীনতা আৰু অধিকাৰ পোৱাৰ কাৰণে তেওঁলোকে কাম কৰিছিলে বা তাক ৰিপ্লেস কৰিছিলে অৰ্থাৎ পিছৰ ডিকেডত 20 শতিকাৰ পিছৰ ডিকেডত সকলোবিলাক ৰিপ্লেস হৈ গৈছিলে question 4 what does courage mean to Mandela Mandela কাৰণে courage মানে কি বাৰু according to Mandela courage was not the absence of fear but the triumph over it কৈছে মেণ্ডেলাৰ মতে courage to fear অভাৱত হোৱা নহয় ই হৈছে triumph over it অৰ্থাৎ ভয়ৰ ওপৰত জয় কৰাটোকে তেওঁ courage বা সাহস বুলি কৈছে he believes that brave men also feel afraid তেওঁ বিশ্বাস কৰিছিল যে
সাহসী মানুহবিলাকেও ভয় কৰে বাট দে কনকুৱাৰ্ছ দেট ফিয়াৰ কিন্তু তেওঁলোকে সেই ভয়টোক জয় কৰে অৰ্থাৎ ব্ৰেভ মেনে বা সাহসী মানুহবিলাকে কৈছে ভয় কৰাটো কৰে কিন্তু তাৰ ওপৰত তেওঁলোকে জয় লাভো কৰে বা জয় আদায় কৰে জয় কৰে He learned this on seeing men stand up to attack and torture without breaking, showing a strength that defines the imagination. He learned this. He এইবিলাক শিকিছিলে on seeing men মানুহক দেখি stand up to attack আক্ৰমণ কৰিবলৈ ৰেডি আছিলে torture without breaking আৰু তেওঁলোকৰ torture বা কিছু আঘাত সহ্য কৰিবলৈ without breaking ভাগি নপৰাকে and showing a strength আৰু এটা strength বা শক্তি দেখুৱাইছে that defines the imagination যিটো নেকি তেওঁৰ কল্পনাটো বুজাইছিলে Question 5 Which does he think is natural to love or to hate কোনটো বাৰু natural প্ৰাকৃতিকতে যিটো ভাল পোৱা আৰু ঘৃণা কৰাৰ মাজত কোনটো প্ৰকৃততে প্ৰাকৃতিক বা natural Mandela thinks love comes more naturally than naturally to the human heart Mandela ভাবিছিলে বা কৈছিলে যে ভাল পোৱা ভাৱটো সহজতে মানুহৰ অন্তৰত ঠাই পায় বা মানুহৰ অন্তৰত থাকে People must learn to hate মানুহে ঘৃণা কৰিবলৈ শিকিব লাগিব if they can learn to hate আৰু তেওঁলোকে যদি ঘৃণা কৰিবলৈ শিকে they can be taught to love তেওঁলোকক তেতিয়াহ'লে ভাল পাবলৈ শিকাব পৰা যাব No one is born hating another person কোনেও জন্ম হওঁতে কোনো মানুহক হিংসা কৰি নাহে বা ঘৃণা কৰি নাহে because of their color of skin তেওঁলোকৰ স্কিনৰ কালাৰৰ কাৰণে তেওঁলোকৰ বেকগ্ৰাউণ্ডৰ কাৰণে বা হেতৰ ধৰ্মৰ কাৰণে কৈছে কোনো মানুহে অন্য মানুহক জন্মতে ঘৃণা কৰি নাহে দ্যাটছ অল ইয়াৰ তৃতীয়টো পাৰ্ট মই তোমালোকক 3 নম্বৰ ভিডিঅ'টো তোমালোকলৈ আগবঢ়াই আছো আৰু এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ